গোলকগঞ্জৰ উত্তৰ টুক্ৰেৰচাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ শক্তিশালী পূৰ্ণাংগ কমিটি গঠন ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ নৱনিযুক্ত সভাপতি অৰ্পণ ৰায়ৰ নেতৃত্বত ধুবুৰী জিলাত 600ৰো অধিক নতুন কমিটি গঠন কৰাৰ লক্ষ্য গোলকগঞ্জ সমজিলা অন্তৰ্গত উত্তৰ টুক্ৰেৰচাৰ প্ৰথম খণ্ড জগধাত্ৰী ধামৰ প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ উদ্যোগত এক বিশেষ সভা অনুষ্ঠিত হয়। সভাত সংগঠনৰ নৱনিযুক্ত ধুবুৰী জিলা সমিতিৰ সভাপতি অৰ্পণ ৰায়ৰ নেতৃত্বত ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠন কৰা হয়। সভাত ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি ধনজিৎ ৰায়, উপসভাপতি মিলন ৰায়, সাধাৰণ সম্পাদক বিজু ৰায়, সুৰক্ষা প্ৰমুখ পাপু ৰায়, সুৰক্ষা প্ৰমুখ মনোজ ৰায়, হিন্দু কেন্দ্ৰ প্ৰমুখ অনিল ৰায় আৰু কোষাধ্যক্ষ দীপক ৰায়ৰ লগতে ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ সভানেত্ৰী নয়নুবৰী ৰায়, উপসভানেত্ৰী কৃষ্ণা ৰায়, মমতা ৰায় আৰু সম্পাদিকা মিনতী বৰ্মন সহ সম্পাদিকা জানকী ৰায়, ৰত্না ৰায়কে ধৰি 41জনীয়া শক্তিশালী পূৰ্ণাংগ কমিটি গঠন কৰে। সদস্যৰ লগতে সভাত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাত বক্তাসকলে লাভ জেহাদৰ বিৰুদ্ধে প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণ আৰু হিন্দু নাৰী সুৰক্ষাৰ দিশে বিশেষ গুৰুত্ব আৰোপ কৰে। ধুবুৰী জিলাৰ বিভিন্ন খণ্ডত আগন্তুক দিনত নতুনকৈ 600ৰো অধিক কমিটি গঠন কৰাৰ লক্ষ্য লৈ সংগঠনৰ সভাপতি অৰ্পণ ৰায় প্ৰস্তুতিৰ কথা ঘোষণা কৰে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, জয় শ্ৰীৰাম। আমি আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা সমিতিয়ে আমাৰ কেন্দ্ৰীয় মৰ্মে যি যোজনা আছিল, আমি যি ধুবুৰী জিলাত 6খন কমিটিৰ আমি সিদ্ধান্ত লৈছোঁ যে প্ৰতিখন গাঁৱে গাঁৱে যাই খণ্ড প্ৰখণ্ড কমিটি বনাম। তাৰে আজি আমি টুক্ৰেৰচাৰ প্ৰথম খণ্ডত এখন সমিতি গঠন কৰিলোঁ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু মহিলা পৰিষদৰ। আগন্তুক 2 মাহ 3 মাহৰ ভিতৰতে আমি বাকী আজি আমাৰ এইখন 71 হ'ল নেকি, 71 নং কমিটি হ'ল। আৰু বাকী যিখিনি আছে আমি আশা কৰিছোঁ 3 মাহৰ ভিতৰত আমি কমপ্লিট কৰিম, 6খন কমপ্লিট কৰিম। আৰু আজি এইখন কমিটিৰ যি নতুন সভাপতিৰ দায়িত্ব দিলোঁ আমি শ্ৰী মিলন চন্দ্ৰ বৰ্মনক, আৰু তেখেতক আমি সম্বৰ্ধনা জনাওঁ। আৰু আগন্তুক দিনত আমাৰ হিন্দু সমাজৰ কাম বা লাভ জেহাদৰ হৈ যিখিনি কাম আছে আমাৰ সাংগঠনিক, এইখিনি যাতে সুকলমে আগত সিহঁতে আগুৱাই লৈ যায় আমাৰ কমিটিৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনালোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। মোৰ নাম শ্ৰী মিলন ৰায়। আৰু আজি আমাৰ যি আমাৰ বজৰং দলৰ আজি এখন কমিটি গঠন হ'ল, আৰু কমিটিৰ মই সাধাৰণ সম্পাদক, উপসম্পাদক। আমাৰ যিসকল আমাৰ কমিটিৰ নিৰ্দেশ মৰ্মে আমি হিন্দু সমাজৰ হৈ যিখিনি কাম কৰিব লাগে যাতে আশা কৰোঁ সকলোৱে ভালদৰে কাম কৰিব, আৰু আমাৰ যিখিনি কৰণীয় কাম আমাক দলে যি নিৰ্দেশ দিয়ে সেই হিচাপত আমি কাম কৰি যাম আৰু সকলো বস্তু আগুৱাই লৈ যাম। সকলোৰে শুভকামনা কৰিলোঁ। ধন্যবাদ।